ছাত্ৰীসকল তোমালোকৰ যিটো নেৰিটছৰ অৰ্থাৎ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামৰ বাবে মই কেইটামান কুৱেশ্যন মানে এখন আৰ্হি কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এখন অফিচিয়েল আৰ্হি কুৱেশ্যন পেপাৰ হয়। এনেধৰণৰ প্ৰশ্ন তোমালোকে পাবা। গতিকে আৰ্হি কুৱেশ্যন পেপাৰ চোৱাটো ইম্পৰ্টেণ্ট। যিসকলে সামান্য জ্ঞানো নাই পৰীক্ষাটো কেনেকুৱা হ'ব কি হ'ব নাজানে, গতিকে আজিৰ পৰা ষ্টাৰ্ট কৰা আৰু আমাৰ চেনেলত যিহেতু দিয়ে থাকিম পৰীক্ষাত অহা ইম্পৰ্টেণ্ট চ' তোমালোকে চাবা। আৰু লগতে তোমালোকক আমন্ত্ৰণ জনাই থওঁ তোমালোকৰ বাবে এইখন ই বুক প্ৰস্তুত কৰা হৈছে, য'ত তোমালোকে পঢ়িলে ইয়াৰ পৰা কমন পৰিব। ই বুকখন বুলি কওঁতে তোমালোকে পে'মেণ্ট বেছি নহয়, মাত্ৰ 30 টকা, সকলোতকৈ কম দামত বিক্ৰী কৰা হয়। আৰু তোমালোকে হোৱাটছএপত SMS কৰাৰ লগে লগে PDF-টো দি দিম আৰু PDF-ত ধুনীয়াকৈ চাব পাৰিবা। ঠিক আছে, হোৱাটছএপত SMS কৰিবা মোক ক্লাছ 4-ৰ অনলাইন ক্লাছ 4-ৰ ই বুকখন লাগে। ঠিক আছে, তেনেকুৱা ক'লে মই বুজি পাম আৰু তাৰপিছত তোমালোক দি দিম। মাত্ৰ 30 টকাতে পে'মেণ্ট কৰিব লাগিব। মই QR কোডটো দি দিম। এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছোঁ। যিসকল ইচ্ছুক ল'ব পাৰা যদি পৰীক্ষাটো ভালদৰে পাছ কৰিম বুলি ভাবিছে আৰু যিহেতু তোমালোকৰ নলেজটো বৃদ্ধি হ'ব, গতিকে সেইকাৰণে পৰীক্ষাটো দিয়া ভাল। কৈছে 1 নম্বৰটো আছে যিটো অসমীয়া ব্যাকৰণৰ পৰা, যি চিন বা উপায়ৰ দ্বাৰা আমাৰ মনত এক আৰু বহুতৰ বোধ বা জ্ঞান হয় তাকে কি বুলি কয়? ভাষা বোলে। কত হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰ, নিষ্পাণ শব্দৰ অৰ্থ কি? নিষ্পাণ শব্দৰ অৰ্থ সি প্ৰাণহীন, যাৰ কোনো প্ৰাণ নাই। সজ্জনৰ সন্ধিৰ ভাঙিলে কি হ'ব? গ হ'ব সৎযোগ জ্ঞান। পনীয়া গাখীৰ দিয়া গাইক কি বুলি কোৱা হয়? জলাহী বুলি কওঁতো হ'ব। যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ ক'ব পাৰি তেনেকুৱা কি বুলি কয়? ব্যাকৰণ বোলে। নেক্সট হৈছে পৰিৱেশ অধ্যয়নৰ এনেকুৱা প্ৰশ্ন আহিব। অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? দিবাং বুলি জনা যায়। নেক্সট হৈছে কীটৰ জগতখনৰ আটাইতকৈ মৰমীয়াল মাক হিচাপে খিতাপ যচা হৈছে কুমতি। নেক্সট ডেংগুৰ জ্বৰৰ কাৰক হ'ল হৈছে ভাইৰাছ। আমি কুলি চৰাই দেখো কু কু কৰি থাকে, হয় নহয়? কোন কালত হয়? বসন্ত কালত হয় নে নহয়? বিহু আহিলে কুলিয়ে কু কু কৰে, হয় নহয়? সুভাষ চন্দ্ৰ বসুৰ কিমান চনত জন্ম হৈছিল? 1897, 1800 কিমান চনত? 97 চনত। তাৰপিছত আমি গণিতলৈকে আহিছো। দুটা সংখ্যাৰ পূৰণফল 625 হলে এটা সংখ্যা কিমান? 5 হলে আনটো কিমান? দুটা সংখ্যাৰ পূৰণফল 625, এটা সংখ্যা 5 হলে আনটো কিমান হ'ব? এটা সংখ্যা যদি 5 হয় আনটো হ'ব 125 হ'ব। কত হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰ, 10 লিটাৰত কিমান ডেকা লিটাৰ? 10 লিটাৰত 1 ডেকা লিটাৰ। অংকৰে লিখা 2,49,239, 2,49,239 হ'ব 100। এটি চৰাইয়ে পোক খাই ছেকেণ্ডত 6টা, 1 ঘণ্টাত চৰাইয়ে পেটত কেইটা যাব? মানে কি কৈছে 1 ছেকেণ্ডত কিমানটা যায়? 6টা। গতিকে 1 ঘণ্টাত কিমান ছেকেণ্ড থাকে? 1 ঘণ্টাত থাকে 3,600 থাকে। গতিকে 3,600 যদি আমি 6ৰে পূৰণ কৰোঁ তেতিয়া আমি কিন্তু 21,600টা পাম। দুটা সংখ্যাৰ পূৰণফল 2,368, তাৰে এটা সংখ্যা হলে 742 হলে আনটো কিমান হ'ব? ইয়াত যদি চাওঁ ইয়াত এটাও নহয়, ঠিক আছে, নিমিলে, গতিকে হয়তো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত আমি সাধাৰণ জ্ঞানখিনি চাম। 1 নম্বৰটো কি আছে? যদি বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচক বন্দে মাতৰম তেনেহলে সাৰে জাহাঁ সে আচ্ছা গীতটিৰ ৰচক কোন? তেখেত হৈছে মহম্মদ ইকবাল। কত হ'ব শুদ্ধ উত্তৰ। মানাস ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোনখন জিলাত আছে? অসমৰ বাক্সা জিলাত আছে। বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? যিহেতু ইয়াত আমি অপশ্যন এজনো পোৱা নাই, তেখেত হৈছে জগদীপ ধাংকাৰ, গতিকে ইয়াত এটাও নাই, গতিকে হয়তো হ'ব শুদ্ধ উত্তৰ। বৃহত্তম নদীদ্বীপ যদি মাজুলী হয় তেন্তে ক্ষুদ্ৰতম নদী কি হ'ব? উমানন্দ। মামণি ৰয়ছম গোস্বামীৰ ছদ্ম নাম কি? ইন্দিৰা গোস্বামী। অৰ্থাৎ 5 নম্বৰৰ হয়তো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত ছবি চিনাক্তকৰণলৈ আহিছো। কাষৰ চিত্ৰত দিয়া অসমৰ ফুটবল খেলুৱৈজনৰ নাম কি? তেখেত হৈছে কাষৰ চিত্ৰত দিয়া ফুটবল খেলুৱৈজনৰ নাম কি হৈছে? তেখেত হৈছে দুৰ্গা বড়ো। নেক্সট হৈছে কাষৰ চিত্ৰত থকা অসমৰ বীৰ যোদ্ধাজন দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কোনে কৈছিল? তেখেত হৈছে লাচিত বৰফুকন। নিশ্চয় দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈছিল। কাষৰ চিত্ৰত দিয়া ফুলবিধক অসমৰ কি উৎসৱত ব্যৱহাৰ কৰা হয়? এইটো হৈছে বহাগ বিহুৰ উৎসৱত ব্যৱহাৰ কৰা হয়, অৰ্থাৎ এইটো কপৌ ফুল, হয় নহয়?
কাকত দিয়া ছবিখন অসমৰ কোন জনজাতিৰ দেখা হৈছে যেটো আছে ইয়াত দিয়া যেটো আছে এটো ৰাভা জনজাতিৰ হা ৰাভা নে কিবা তোমালে এটো কমেন্ট কৰি কবাচোন কি হয় এনসাৰটো ঠিক আছে কাখৰ ছবিখনত থকা চৰাইটোৰ নাম কি কাখৰ ছবিখনত থকা চৰাইটোৰ নাম হৈছে কোন হ'ব এটো মৌপিয়া ঠিক আছে তোমালোকে এটো 4 নম্বৰটো কমেন্ট কৰি জনাবা কি হয় চিত্ৰটো যে দেখা পাইছা হা ঠিক আছে বাকি আমি নেক্সট ক্লাছত কৰি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকুৱা ভিডিঅ' দি থাকিম